অসম আৰক্ষীৰ নিদ্ৰা কাঢ়িছে চাইবাৰ অপৰাধে। অসমৰ চাইবাৰ চক্ৰৰ টাৰ্গেট বহিৰাজ্যৰ বিভিন্ন ধনবান। প্ৰবঞ্চনাৰ জালৰ পৰা ৰক্ষা পৰা নাই বিভিন্ন উচ্চপদস্থ বিষয়া। দ্বিতীয় জামতাৰলৈ পৰিণত মৰিগাঁও। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চাইবাৰ চক্ৰই বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছে। নিতৌ ন কৌশলেৰে সৰ্বসাধাৰণ লোকক প্ৰবঞ্চনা কৰি লাখ লাখ টকা লুণ্ঠন কৰি আহিছে বৃহৎ চাইবাৰ নেটৱৰ্কে। সম্প্ৰতি চাইবাৰ অপৰাধীৰ প্ৰবঞ্চনাৰ জালৰ পৰা ৰক্ষা পোৱা নাই চিকিৎসক, ৰাজনৈতিক নেতা, চৰকাৰী উচ্চপদস্থ বিষয়াও। চাইবাৰ অপৰাধৰ ঘাটি বুলি ক'লে পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ সীমাৱৰ্তী এলেকাৰ জামতাৰাৰ কথাই মনলৈ আহে। সম্প্ৰতি এই জামতাৰাৰ পদাংক অনুসৰণ কৰিয়েই অসমৰ বিভিন্ন প্ৰান্তত ৰঘুমালাৰ দৰে চানি ধৰিছে চাইবাৰ চক্ৰই। মৈৰাবাৰী আৰু লাহৰীঘাটৰ বহু ভিতৰুৱা অঞ্চলত গঢ় লোৱা চাইবাৰ চক্ৰৰ ঘাটিয়ে দ্বিতীয় জামতাৰালৈ পৰিণত কৰিছে জিলাখন। তথ্য অনুসৰি চন 2015-2016 ভোৰাগাঁও, লাহৰীঘাট আৰু মৈৰাবাৰী থানাৰ এলেকাত চাইবাৰ অপৰাধীয়ে গোজে গোজালি মেলি ভয়ানকভাৱে গা কৰি উঠিছিল। জিলাখনৰ চাইবাৰ অপৰাধৰ অন্যতম বাটকটীয়াসকলৰ ভিতৰত ভোৰাগাঁৱৰ এইটো বাদল ওৰফে ছাদ্দাম আৰু মৈৰাবাৰীৰ এইটো দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী ছাইফুল ইছলাম। 2018 পৰা জিলাখনত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই জাকে জাকে চাইবাৰ অপৰাধীক কৰায়ত্ব কৰি আহিছে। 2023 বৰ্ষ পৰ্যন্ত মৈৰাবাৰী আৰু লাহৰীঘাটৰ চাইবাৰ চক্ৰই ন কৌশলেৰে চকুৰ টোপনি কাঢ়িছে আৰক্ষীৰ। আনকি ভোৰাগাঁৱৰ এটা চাইবাৰ চক্ৰই PMFSৰ কেন্দ্ৰীয় চৰকাৰৰ পুঁজি পৰ্যন্ত হেকিং কৰা ঘটনাই অসম আৰক্ষীৰ ভিতৰ চৰাত জোকাৰণি সৃষ্টি কৰিছিল। সম্প্ৰতি মৈৰাবাৰী আৰু লাহৰীঘাটৰ চাইবাৰ চক্ৰৰ পম খেদি বিভিন্ন সময়ত বিহাৰ, কলকাতা, কেৰালা, মুম্বাই আৰক্ষীও ঢাপলি মেলিব লগা হৈছে মৰিগাঁৱলৈ। কাৰণ মৈৰাবাৰী, লাহৰীঘাট আদি অঞ্চলৰ চাইবাৰ চক্ৰই এতিয়া টাৰ্গেট কৰি লৈছে বহিৰাজ্যৰ বিভিন্ন ধনৱন্ত লোকক। বহিৰাজ্যৰ লোকৰ নামত শ পেন কাৰ্ড, আধাৰ কাৰ্ড তৈয়াৰ কৰি লৈ লাখে লাখে অনলাইন ঋণ লৈ একালৰ ফেৰীৱালা, লেবাৰে কটাইছে বিলাসী জীৱন। 2023ত সৰ্বাধিক চাইবাৰ অপৰাধী কৰায়ত্ব হৈছে দ্বিতীয় জামতাৰা সদৃশ মৈৰাবাৰী আৰু লাহৰীঘাটৰ পৰা। মৰিগাঁও আৰক্ষীয়ে 2022ৰ 26 ডিচেম্বৰৰ পৰা 2023ৰ 12 ডিচেম্বৰলৈকে মৈৰাবাৰী, লাহৰীঘাটৰ বিভিন্ন অঞ্চলৰ পৰা কৰায়ত্ব কৰিছে 130জনকৈ চাইবাৰ অপৰাধী। মৰিগাঁও পুলিচৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে যিটো অভিযান সেইটো আগতেও চলি আছিল, মাজতেও চলি আছে আৰু এতিয়া চলি থাকিব। এতিয়ালৈকে আমি 130 জন যোৱা বছৰ মানে এটা বছৰৰ ভিতৰত যোৱা বছৰ আমি 22 ডিচেম্বৰত আমি অভিযান আৰম্ভ কৰিছিলোঁ মৰিগাঁও ডিষ্ট্ৰিক্টত এগেইনষ্ট চাইবাৰ ক্ৰাইম, আৰু আজি হ'ল যোৱাকালি আছিল 12 ডিচেম্বৰ। অৰ্থাৎ এই এবছৰৰ ভিতৰত আমাৰ 130তকৈ অধিক আমি চাইবাৰ ক্ৰিমিনেল আমি এৰেষ্ট কৰিছোঁ। কিমান চিম কাৰ্ড ইয়াত উদ্ধাৰ হৈছে, আধাৰ কাৰ্ড আছে, বিভিন্ন মানুহৰ পেন কাৰ্ড আছে, আধাৰ কাৰ্ড, পেন কাৰ্ড, লেপটপ, মোবাইল যদি চাই লেপটপ আপুনি দেখিছে, লেপটপ পাইছে, আৰু বিভিন্ন ধৰণৰ চিম কাৰ্ড, বিভিন্ন কোম্পানীৰ চিম কাৰ্ড আছে, কেছ পইচাও আমি পাইছোঁ। বহুত যদি চাই আধাৰ কাৰ্ড বেলেগ বেলেগ মানুহৰ, যিবিলাক মানুহৰ একচুৱেলি বসতি এই এৰিয়াত নহয়, যেনে কিছুমান গুপ্তা উপাধিধাৰী আছে, সিং আছে, কুমাৰ আছে, সেইবিলাক সেই মৈৰাবাৰী বা লাহৰীঘাট এৰিয়াত বসবাসেই নকৰে। সেইবিলাক মানুহৰ নামত মানে তেওঁলোকে এইবিলাক কাম কৰি আছে। আৰু মাজতে কিছুসংখ্যক পলাই আছিলে, ইয়াত থাকি কাম কৰা নাছিলে। এতিয়া আমি আগত এৰেষ্ট কৰা মানুহ আৰু এৰেষ্ট কৰিছোঁ, আকৌ সেই কাম আৰম্ভ কৰিছে, আকৌ এৰেষ্ট কৰিছোঁ। তেখেতসকলে বিভিন্ন আমাক খবৰ দি আছে আৰু সেই তাৰ ভিত্তিত আমাৰ অভিযান চলি আছে। আমাৰ নিজাববীয়া আমাৰ চ'ৰ্চ আছে, আৰু আজি পিৰামল নামৰ যিটো পিৰামল কোম্পানী আছে, তেওঁলোকে আমাক FIR দিছে যে সেই কোম্পানীটো ইয়াৰ মানুহ গৈ পেলাই তাত লোন লৈছে, ৰিপে'মেণ্ট কৰা নাই। সেইবিলাকো আমি তথ্য গোটাই আছোঁ, মোবাইলবিলাকৰ আমাৰ চলি আছে। গতিকে মই ভাবোঁ যে অনাগত দিনত আমি এই ক্ষেত্ৰত আৰু একশ্যন ল'বলৈ আমি পাৰিম। ছাৰ, যিবিলাক আধাৰ কাৰ্ড ইয়াত বনোৱা হৈছিলে, যিবিলাক চাইবাৰ অপৰাধী, নিশ্চয় কোনোবা আধাৰ চেণ্টাৰৰ পৰা বনাইছিল, তেনেকুৱা কোনোবা আধাৰ চেণ্টাৰ আপোনালোকৰ টাৰ্গেট আহিছে নেকি? ইয়াৰ আগতেতো আমি এৰেষ্ট কৰিছোঁৱেই আধাৰ চেণ্টাৰৰ বা CSPৰ স্বত্বাধিকাৰী। চ' এতিয়াও আমি চাব লাগিব। এতিয়া এইবোৰ আমি এতিয়াই ক'ব নোৱাৰিম, পুংখানুপুংখভাৱে চাব লাগিব। আৰু ডেফিনেটলি যদি কোনোবা ইয়াত আছে তো সি সাৰি নাযায়। 18 চনতে ইয়াত চাইবাৰ অপৰাধী ধৰা পৰিছিলে, আৰু সেইজনে আছিলে ছাইফুল ইছলাম। আকৌ আজি যিটো চলোৱা হৈছে ছাইফুল ইছলামৰ ঘৰত আকৌ আপোনালোকে আজি চলাবলগীয়া হৈছে অভিযান, আৰু তেওঁৰ ভাতৃকো আপোনালোকে আটক কৰিছিলে। এইটো কথাই ক'ব বিচাৰি যে 2018 চনৰ পৰা চলাই থকা এখন ঘৰক নিয়ন্ত্ৰণ কৰিবলৈ তেনেকুৱা ধৰণৰ ব্যক্তিসকলক আপুনি কেনেধৰণৰ সকিয়নি দিব? আমাৰ কথা ইয়াতে, যোনে এনেকুৱা কাম কৰিছে, দেন ল উইল টেক ইট অ'ন কোৰ্চ। গতিকে তেনেকুৱা যদি অপৰাধ কৰিছে তো তাৰ এগেইনষ্টত আমাৰ একশ্যন চলি থাকিব।
চলিত বৰ্ষৰ 12 ডিচেম্বৰত মৰিগাঁও আৰক্ষীয়ে একে নিশাই 24টা চাইবাৰ অপৰাধী কৰায়ত্ব কৰি চাইবাৰ চক্ৰৰ ঘাটিত মুখ্যম আঘাত হানিবলৈ সক্ষম হয়। যোৱা 12 ডিচেম্বৰৰ অভিযানত 2018 চনতে কৰায়ত্ব হোৱা দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী সাইফুল ইছলামৰ সৰু ভাতৃ এইটো আশিকুল ইছলাম পুনৰ চাইবাৰ অপৰাধৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে। মৰিগাঁৱত আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আছে যদিও চাইবাৰ চক্ৰৰ নলমৰি গজালি মেলিছে। এনে ক্ষেত্ৰত জিলাখনৰ লগতে সমগ্ৰ অসমত বৃদ্ধি পাবলৈ ধৰা চাইবাৰ চক্ৰক উৎখাত কৰিব নোৱাৰিলে দেশৰ অৰ্থনীতিলৈ অন্ধকাৰ ভৱিষ্যত নমাই আনিব পাৰে চাইবাৰ চক্ৰই। লাহৰীঘাটৰ পৰা প্ৰণৱ গোস্বামী, ভিজন প্ৰাগ।